হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটোলৈ। চ' আজি হৈছে আমাৰ ইণ্টাৰভিউ ছিৰিজৰ পঞ্চমটো ভিডিঅ' পাৰ্ট 5। ইয়াৰ আগত আমি 4টা ভিডিঅ' ইণ্টাৰভিউ ছিৰিজৰ আমি আপলোড কৰিছোঁ, যিটো আমাৰ গ্ৰেড 4ৰ ভাইভাৰ প্ৰিপেৰেশ্যনৰ আমি যিবিলাক ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। এই ভিডিঅ'বিলাক যদি আপোনালোকে চোৱা নাই, প্ৰথমতে সেই 4টা ভিডিঅ' চাব। আৰু আজি হৈছে পাৰ্ট 5। চ' বন্ধুসকল, আমি ছিৰিজটোত ইতিমধ্যে 4টা ভিডিঅ' কৰিছিলোঁ। তাত আমি প্ৰথমৰ পৰা আপোনালোকে ইণ্টাৰভিউত ৰুমত সোমোৱাৰ পৰা চেয়াৰত আপোনালোকে বহাৰ পৰা আপোনালোকক কি কি কুৱেশ্যন সুধিব পাৰে সেই কুৱেশ্যনসমূহ আমি ডিছকাছ কৰি আছিলোঁ। আৰু আজি আমি এই ভিডিঅ'টো 3টা পৰ্যায়ত আমি কমপ্লিট কৰিম। প্ৰথমতে আপোনালোকে মন কৰিব যে এটা ইণ্টাৰভিউত কেৱল আপোনালোকক পাৰ্চনেলিটি টেষ্ট আৰু ছেল্ফ কনফিডেন্সটো দেখা হয়েই। সেই দুটাটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। আপোনালোকৰ পাৰ্চনেলিটি আৰু আপোনালোকৰ ছেল্ফ কনফিডেন্স কেনেকুৱা সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই আপোনালোকৰ ইণ্টাৰভিউত মাৰ্ক দিয়া হয়। কিন্তু সমসাময়িকভাৱে আপোনালোকক কি সোধা হয়, জিকে কুৱেশ্যন কিছুমান সোধা হয়। প্ৰতিটো ইণ্টাৰভিউতে আপোনালোকে কিবা এটা ৰিটাৰ্ণ এক্সাম পাছ কৰি আহিছে আৰু ইণ্টাৰভিউত মেইন উদ্দেশ্য হৈছে আপোনালোকৰ পাৰ্চনেলিটি চেক কৰা। কিন্তু তাৰ লগতেও আপোনালোকৰ জেনেৰেল নলেজটো কিমান সেইখিনিও অলপ চেক কৰে। চ' সেই ক্ষেত্ৰত জিকে কিছুমান চাই যোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট। এতিয়া জিকে আপোনালোকৰ কেনেকুৱা ধৰণৰ জিকে আহিব পাৰে, ইণ্টাৰভিউৰ ওপৰত যদি কেনেকুৱা ধৰণৰ জিকে আহিব পাৰে তাৰ ওপৰত যদি ক্লাছ লাগে, তেন্তে আপোনালোকে কমেণ্টত জনাব। আৰু এই ভিডিঅ'টোৰ মই এটা এইম ৰাখিছোঁ যে আপোনালোকে এই ভিডিঅ'টোত মাত্ৰ 50টা লাইক কমপ্লিট কৰি দিব। ঠিক আছে, মই আপোনালোকৰ পৰা এইটো এটা আশা ৰাখিছোঁ যে আপোনালোকে 50টা লাইক কমপ্লিট কৰি দিব ভিডিঅ'টো। চ' আজি ভিডিঅ'টো আমি 3টা পৰ্যায়ত আমি এই ভিডিঅ'টো কমপ্লিট কৰিম। প্ৰথম যিটো আমাৰ পাৰ্ট আছে সেইটো মই ক'ম যে যিবিলাক আমাৰ জিকে কুৱেশ্যন আমাক সুধিব পাৰে, ইণ্টাৰভিউ এটা জিকে কুৱেশ্যনো সোধে, কেনেকুৱা জিকে কুৱেশ্যন আহিব পাৰে বা আপোনালোকে কোনবিলাক টপিকৰ জিকে কুৱেশ্যন আপোনালোকে পঢ়িব লাগিব। মই আজি 2টা টপিক ইনক্লুড কৰিছোঁ। সেই 2টা টপিকৰ জিকে কুৱেশ্যন আজি আপোনালোকে কমপ্লিট কৰিব। দেন কালি মই আৰু এটা যেতিয়া ভিডিঅ' আনিম আৰু কি টপিকৰ জিকে কুৱেশ্যন আপোনালোকে চাব লাগিব সেইখিনি আপোনালোকে চাব। প্ৰথমতে আমি সেইখিনি চাম যে জিকে কুৱেশ্যন আপোনালোকে কি চাব লাগিব। তাৰ পাছৰ যিটো পাৰ্ট হ'ব এইটো ভিডিঅ'ৰ, তাত আমি ডিছকাছ কৰিম যে হাউ টু প্ৰিপেয়াৰ ফৰ দ্য ইণ্টাৰভিউৰ কাৰণে আপোনালোকে কেনেকৈ প্ৰস্তুতি চলাব, মানে আজিৰ পৰা কেনেকৈ প্ৰস্তুতি চলাব বা আপুনি যেতিয়াৰ পৰা ইণ্টাৰভিউ প্ৰস্তুতি চলাইছে কেনেকৈ প্ৰস্তুতি চলাব নেক্সট 2 মাহ সেইটো। আৰু লাষ্টত আমি যিটো ছিৰিজ আমি ষ্টাৰ্ট কৰিছিলোঁ প্ৰথমতে যিবিলাক আমি কৰি আহিছোঁ যে নিজৰ ব্যক্তিত্বৰ আত্মবিশ্বাসৰ মানে বোধ ল'বলৈ আপোনাক ইণ্টাৰভিউত কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধা হ'ব আৰু আপুনি কেনেকৈ এইবিলাকৰ এনচাৰ দিব সেইটো। এই 3টা পৰ্যায়ত আমি ভিডিঅ'টো কমপ্লিট কৰিম। চ' যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক সহযোগিতা কৰিব। ঠিক আছে, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া প্ৰথমটো আমাৰ যিটো পৰ্শ্যন ভিডিঅ'টোৰ সেইটো হৈছে যে জেনেৰেল নলেজ। আপোনালোকে মই ডেইলি তেনেকুৱা কিছুমান টপিক দিম, আপোনালোকে এই টপিকটো কমপ্লিট কৰি দিব পাৰিলে। এতিয়া আপোনালোকে অসমৰ ঐতিহাসিক তাৎপৰ্য থকা স্থানসমূহ চাই যাব। এতিয়া অসমৰ ঐতিহাসিক তাৎপৰ্য থকা স্থানসমূহ আহোম ৰাজত্ব কালৰো বহুতো ঐতিহাসিক স্থান আছে। ঠিক আছে, এই গোটেইখিনি ঐতিহাসিক স্থান যিমানখিনি ঐতিহাসিক স্থান আছে সেইখিনি গোটেইখিনি অসমৰ ঐতিহাসিক স্থান গোটেইখিনি ঐতিহাসিক স্থান আপোনালোকে চাই যাব। কামাখ্যা মন্দিৰ যিমানখিনি ঐতিহাসিক স্থান আছে, কানাই বৰশী বোৱা শিলালিপি, দ পৰ্বতীয়া শিলৰ তোৰণ গোটেইখিনি আপোনালোকে চাই যাব। লগতে আপোনালোকে যোনখন জিলাত বসবাস কৰে, যোনটো জিলাত আপোনালোকে বসবাস কৰে সেই জিলাখনৰ ঐতিহাসিক স্থান চাই যোৱাটো অতি বেছি গুৰুত্বপূৰ্ণ। আপোনালোকে যোন জিলাতে থাকে, যদি আপোনালোকে মই ধৰি লওক মই এতিয়া নগাঁও জিলাত থাকোঁ, দেন মই বৰদোৱাৰ বিষয়ে চাই যাব লাগিব। ঠিক আছে, তেনেকৈ আপোনালোকে যোনখন জিলাতে থাকে সেইখন জিলাৰ কলা সংস্কৃতিৰ লগত আপোনালোকৰ গভীৰভাৱে জড়িত হৈ থকা কোনো এক স্থান বা অসমৰ ভিতৰতে বিখ্যাত আপোনালোকৰ জিলাত যদি কোনো এটা ঐতিহাসিক তাৎপৰ্য থকা কিবা এটা স্থান আছে সেই স্থানটোৰ বিষয়ে আপোনালোকে চাই যোৱাটো অতি দৰকাৰী। চ' এইটো টপিকত আপোনালোকে যদি আমাৰ এই জিকে যিবিলাক আহিব পাৰে ইণ্টাৰভিউত, এই জিকেৰ ওপৰত যদি আপোনালোকক ভিডিঅ' লাগে আপোনালোকে কমেণ্টত জনাব। নেক্সট আপোনালোকে কি চাব লাগিব যে অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যসমূহ চাই যাব। ৱাইল্ড লাইফ চেঞ্চুৰী এণ্ড নেশ্যনেল পাৰ্ক যিবিলাক আছে, নেশ্যনেল পাৰ্ক মানে অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যান কেইটা আছে, অভয়াৰণ্য কেইটা আছে, তাৰপাছত কোনটো ৰাষ্ট্ৰীয় উদ্যান আটাইতকৈ বেছি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান, যেনেকৈ 430 বৰ্গ কিলোমিটাৰ, এইখিনি কথা। তাৰপাছত পিছত এশিঙীয়া গড়ৰ বাবে কোনটো বিখ্যাত, এইটো এটা কমন কুৱেশ্যন। তাৰপিছত পিগমি হগৰ বাবে কোনটো ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত, কোনটো ৰাষ্ট্ৰীয় উদ্যানত আটাইতকৈ ডেনচিটি যিটো ঘনত্ব আছে এশিঙীয়া গড়ৰ সেইটো চবতছে বেছি কোনটো অভয়াৰণ্যত আছে, আপোনালোকে ক'ব লাগিব পবিতৰা অভয়াৰণ্যত। এইখিনি কুৱেশ্যন, এইবিলাক ৰিলেটেড কুৱেশ্যন আপোনালোকে চাই যাব লাগিব। এই 2টা টপিকৰ কুৱেশ্যন আপোনালোকে চাব। ঠিক আছে, প্ৰথম পাৰ্টটো ভিডিঅ'টো কমপ্লিট হ'ল। এতিয়া আহোঁ দ্বিতীয় পাৰ্টটোলৈ, ইণ্টাৰভিউৰ কাৰণে কেনেদৰে প্ৰস্তুতি চলাব। এইটো এটা আটাইতকৈ ডাঙৰ ফেক্টৰ যে আপোনালোকেতো প্ৰস্তুতি চলাব, কিন্তু আপোনালোকে কেনেকৈ প্ৰস্তুতি চলাব।
এতিয়া চাওক নিটো এটা ইণ্টাৰভিউ দিবলৈ আপোনালোকে যত্ন কৰক। এইটো কিন্তু এটা বহুতেই বেছি ইম্পৰ্টেণ্ট পইণ্ট। আপোনালোকে ডেইলি ইণ্টাৰভিউ এটা হ'লেও দিব ট্ৰাই কৰিব। কিছুমান ৰুল আছে আপোনালোকে ফ'ল' কৰিব। নিজৰ কোনোবাই এতিয়া DME এক্সাম দিব, আছাম পুলিচৰ ৰিটেন এক্সাম আছে, আপোনালোকে পঢ়াখিনি পঢ়ি থাকিব বা এডিআৰি যদি আপোনালোকে যদি মই যিখিনি এক্সপেক্টেড কাট অফ দিছোঁ তাৰ ওচৰা ওচৰি যদি মাৰ্ক পাইছে, হয়তো ভিডিঅ'খিনি চাইছে এক্সপেক্টেড কাট অফৰ, দেন আপোনালোকে লগতে এটা বেছি টাইম নালাগে ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন এটা কৰিব। আধা ঘণ্টা এটা ওলাই পেলাই হ'লেও ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব। যিখিনি ষ্টেপ ফ'ল' কৰিব কৈছোঁ, যিখিনি কুৱেশ্যন চাব কৈছোঁ, সেইখিনি চাব। লগতে এটা ইণ্টাৰভিউ যদি পাৰে বহুত বেছি হেল্প হ'ব আপোনালোকৰ। প্ৰেক্টিকেলি যেতিয়া আপোনালোকে বস্তু এটা প্ৰেক্টিচ কৰিব, তেতিয়া ফাইনেল টাইমত এণ্ড টাইমত আপোনালোকৰ বহুত বেছি হেল্প হ'ব এইটো বস্তুৱে। চ' আপোনালোকে কি কৰিব পাৰে যে ঘৰৰ মানুহে হওক, পৰিয়ালকে হওক, আপোনালোকে নিজক ইণ্টাৰভিউ এটা ল'ব ক'ব পাৰে যে এইবিলাক কুৱেশ্যনখিনি লাগিলে আপুনিয়ে কৈ দিলে। চবৰে আগত বহি পেলাই 2-3জনে যেতিয়া আপোনাৰ আগত বহি থাকিব, আপুনি কুৱেশ্যনখিনি এনচাৰ ভালকৈ দিব পাৰিব। প্ৰথমবাৰ নোৱাৰিব, ছেকেণ্ডবাৰ নোৱাৰিব, তৃতীয়বাৰ নোৱাৰিব, চতুৰ্থবাৰটো পাৰিব। তেনেকৈ আপোনালোকে প্ৰেক্টিচ কৰিব, ঠিক আছে। বা আপোনালোকে কি, মই আগৰ ভিডিঅ'ত এটা উল্লেখ কৰিছোঁ, আপোনালোকে আইনাৰ সন্মুখত ৰৈ পেলাই এনেই ক'লে নহ'ব। যদি আপোনালোকৰ তেনেকৈ ল'বলৈ নাই, আপুনি অকলে ইণ্টাৰভিউটো দিব লাগিব। পৰিয়ালৰ মানুহৰ তাত আপুনি ইণ্টাৰভিউটো দিব নোৱাৰিব, মই ধৰি লৈছোঁ। দেন আপোনালোকে নিজকে নিজে কুৱেশ্যন কৰি পেলাই আৰু সেই কুৱেশ্যনটোৰ এনচাৰ অলপ মনত ভাবি পেলাই আইনাৰ ওচৰত ৰৈ পেলাই আপোনালোকে নিজৰ মুখৰ পিনে নিজে চাই পেলাই এনচাৰটো দিব। তেতিয়া আপোনালোকৰ এই যিটো প্ৰচেছ আছে, এইটোৱে ছেল্ফ কনফিডেঞ্চত বহুত বেছি হেল্প কৰিব। এইটোৱে ছেল্ফ কনফিডেঞ্চত হেল্প কৰে। চ' আপোনালোকে হয়তো কাৰোবাৰ ওচৰত ইণ্টাৰভিউ দিব, ডেইলি এটা ইণ্টাৰভিউ দিয়াটো মাষ্ট। হয়তো আপোনালোকে কাৰোবাৰ ওচৰত ইণ্টাৰভিউ দিব, নহ'লে আপোনালোকে আইনাৰ ওচৰত ৰৈ পেলাই ইণ্টাৰভিউ দিব পাৰে। তাৰপাছত আপোনালোকে নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰা যথেষ্ট সহায়ক হ'ব। এই দুটা পইণ্টে নিজৰ আত্মবিশ্বাস আপোনালোকক বঢ়াব 100% বঢ়াব। লগতে মনত ৰাখিব জেনেৰেল নলেজো সোধা হ'ব, মই আগতে উল্লেখ কৰিছোঁ। চ' জেনেৰেল নলেজৰ ওপৰতো আপোনালোকে অলপ ধ্যান দিব। এতিয়া চাওক, 15 মাৰ্কৰ এটা ইণ্টাৰভিউ যদি আপোনালোকে সকলোখিনি জেনেৰেল নলেজেই হওক, তাৰপাছত কিবা এটা কুৱেশ্যন আপুনি নোৱাৰিলে, সেইটো কেনেকৈ টেকেল কৰিব যে আপুনি এই কুৱেশ্যনটো একদম নাজানে। 50-50 নহয়, কিবা এটা কুৱেশ্যন আপোনাক সুধিছে, এই কুৱেশ্যনটো আপুনি একদমেই নাজানে। চ' আপোনালোকে সেইটোত একো কৈ লাভ নাই। আপোনালোকে তাত ক'ব লাগিব, চৰি ছাৰ, মই এইটো কুৱেশ্যনটো নাজানো বা এইটো মই গম নাপাওঁ। সেইটো কোৱাটোৱে বেটাৰ হ'ব। আগন্তুক ভিডিঅ'ত আমি এইখিনি উল্লেখ কৰিম যে আপোনালোকে কেনেকৈ এনচাৰ দিব লাগিব। অলৰেডি উল্লেখ কৰা হৈছে, আপোনালোকে ভিডিঅ'খিনি চাব। তাৰপাছত এতিয়া যিটো আমাৰ লাষ্ট পাৰ্ট আছে, আটাইতকৈ গুৰুত্বপূৰ্ণ পাৰ্ট। চ' আপোনালোকে চাওক যে কুৱেশ্যনছ এবাউট পাৰ্চনেলিটি টেষ্ট। এতিয়া আপোনালোকৰ মেইন যিটো উদ্দেশ্য ইণ্টাৰভিউৰ, সেইটো লৈ আহোঁ যে আপোনালোকৰ পাৰ্চনেলিটি টেষ্টৰ কাৰণেতো ইণ্টাৰভিউটো পাতা হ'ব। এতিয়া কি কুৱেশ্যন আহিব পাৰে, অলৰেডি বহুতকেইটা কুৱেশ্যন মই ডিছকাছ কৰিছোঁ প্ৰিভিয়াছ ভিডিঅ'বিলাকত, আৰু আজিও মই কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন বাছি পেলাই লৈ আহিছোঁ। আপোনালোকে খেয়াল কৰিব, এই কুৱেশ্যনখিনি অলৰেডি চেণ্ট্ৰেল এক্সামৰ বহুতো ইণ্টাৰভিউত সোধা হৈছে বা ষ্টেট লেভেলৰো বহুতো ইণ্টাৰভিউত সোধা হৈছে। এই কুৱেশ্যনখিনি মই যিখিনি কুৱেশ্যন বিচাৰি আনি আছোঁ, আপোনালোকে যেতিয়া যদি ৰেগুলাৰলি ভিডিঅ' চাই, এটা ভিডিঅ' নহয়, গোটেইটো ছিৰিজ, যিমানকেইটা ভিডিঅ' আপলোড কৰা হ'ব, টোটেল মই 10টা ভিডিঅ'ৰ ভিতৰতে এই ছিৰিজটো শেষ কৰিব চেষ্টা কৰিম। এই গোটেইখিনি যদি ভিডিঅ' চায়, তেন্তে আপোনালোকৰ ভাইভাত হেল্প হ'ব। সেইটো আপোনালোকে মনত ৰাখিব, সেইটো মই চিয়'ৰলি আপোনালোকক ক'লোঁ। গোটেইখিনি কুৱেশ্যন যেতিয়া আপোনালোকে চাই যাব, আপোনালোকে যেতিয়া 60-70টা কুৱেশ্যন ইণ্টাৰভিউৰ কাৰণে চাই যাব, তাৰ মাজৰ পৰা আপোনালোকৰ ছেল্ফ কনফিডেঞ্চো বাঢ়িব, প্লাছ আপোনালোকে তাৰ মাজৰ পৰা কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। কাৰণ এইবিলাক কুৱেশ্যন ৰিপিট হোৱা দেখা যায়। ইণ্টাৰভিউত এনেকুৱা ধৰণৰ কুৱেশ্যনে আহে। এতিয়া আপোনালোকক সুধিব পাৰে যে নতুন ঠাইত পষ্টিং হ'লে আপুনি নিজকে কেনেকৈ খাপ খুৱাব। এতিয়া পষ্টিংটো হ'ব পাৰে, ধৰি লৈছোঁ আপুনি থাকে এটা বেলেগ জিলাত, কিন্তু আপোনাৰ পষ্টিংটো হৈ গ'ল তাৰ পৰা বহুত দূৰত, বহুত বেলেগ এটা জিলাত হৈ গ'ল। তেন্তে আপোনালোকে সেই পৰিস্থিতিৰ লগত কেনেকৈ খাপ খুৱাব, আপুনি পাৰিব জানো, সেইবিলাক সুধিব পাৰে। সেইটো হৈছে আপোনালোকৰ কনফিডেঞ্চ চাবলৈ সোধা হয়, আপোনালোকৰ পাৰ্চনেলিটি কেনেকুৱা। আপুনি হয় পাৰিব বুলিতো চবেই ক'ব, এতিয়া আপোনালোকে কেনেকৈ এনচাৰটো দিব সেইটো মেটাৰ কৰে। আপোনালোকে চিম্পলি মোৰ মতে এইটো ক'ব পাৰে যে নতুন জেগাত গ'লে মই নতুন এটা পৰিৱেশৰ লগত মই মিলিব পাৰিম, সেইটো মোৰ বাবে এটা নতুন সুযোগ হ'ব। মই নতুন মানুহৰ লগত চিনাকি হ'ব পাৰিম, আৰু মোৰ ওপৰত কনফিডেঞ্চ আছে, মই এইখিনি কাম ভালদৰে কৰিব পাৰিম। বা আপোনালোকে ক'ব পাৰে এইটো বিষয়ে যে আপুনি এনেকৈ ক'ব পাৰে যে যদি নতুন ঠাইত আপোনালোকৰ পষ্টিং হয়, দেন সেই নতুন ঠাইটোত যাবলৈ আপুনি অতি উৎসুক, আপুনি অতি আগ্ৰহেৰে বাট চাই আছে, আৰু আপুনি নতুন ঠাইত নতুন মানুহৰ সৈতে চৰকাৰৰ ছাৰ্ভেণ্ট হিচাপে সমাজসেৱা কৰিবলৈ পাই নিজকে ভাগ্যৱান বুলি আপোনালোকে অনুভৱ কৰিব, ঠিক আছে। নেক্সট, এতিয়া আপোনালোকে এনেকৈ ক'ব পাৰে, নেক্সট কুৱেশ্যনটোলৈ আহোঁ, আপোনাক এই নিৰ্দিষ্ট পজিশ্যনত উপনীত কৰোৱাত কাৰ ভূমিকাৰ কথা আপুনি উল্লেখ কৰিব বিচাৰে। এই যে ধৰি লৈছোঁ আপোনালোকে ৰিটেন এক্সাম কোৱালিফাই কৰি পেলাই আপোনালোকে ইণ্টাৰভিউ দিলে, সেই ইণ্টাৰভিউ দিয়াৰ সময়ত এইটো কুৱেশ্যন আপোনালোকক সুধিব পাৰে যে এইটো পৰ্যায়ত যে আপোনালোকে আহিছে,
তাৰ এই যিটো আপোনালোকে পজিশ্যনত আহিছে এই পজিশ্যনটো কাৰ বিনিময়ত আপোনালোকে আহিছে, কোনে আপোনাক হেল্প কৰিছে। তো যোনে আপোনাক হেল্প কৰিছে আপোনালোকৰ ফেমিলিৰ মানুহ হ'ব পাৰে, আপোনালোকৰ মা দেউতা হ'ব পাৰে, বা আপোনালোকৰ কোনোবা ৰিলেটিভছ হ'ব পাৰে, বা আপোনালোকৰ কোনোবা চিনাকি টিচাৰ হ'ব পাৰে, বহুত ক্ল'জ এজন টিচাৰ হ'ব পাৰে যোনে আপোনাক পঢ়াইছিলে। যোনে আপোনাক হেল্প কৰিছে আপুনি তেওঁৰ কথা ক'ব, বা দুই তিনিজন যিসকলে আপোনাক হেল্প কৰিছে ক'ব, প্লাছ আপোনালোকে নিজৰ কথাও ক'ব। নিজে আপোনাৰ ছেল্ফ লাভ ইজ ভেৰি ইম্পৰ্টেণ্ট। আপোনালোকে নিজৰ কথাও ক'ব যে নিজেও মই বহুত বেছি ট্ৰাই কৰিছিলোঁ, নিজক এটা পজিশ্যনত লৈ যাব বিচাৰিছিলোঁ, সমাজ সেৱাৰ আপোনালোকে ব্ৰতী হ'ব বিচাৰিছিলে, এইখিনি কথা আপোনালোকে উল্লেখ কৰিব পাৰে। আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে, এইটো এটা বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' আপোনালোকে ভিডিঅ'টো যোনে যোনে স্কিপ কৰা নাই এই কুৱেশ্যনটো আপোনালোকৰ বহুত বেছি বেনিফিট হ'ব। চাওক মই কুৱেশ্যনটো কি দিছোঁ যে সমাজত যে যিকোনো চৰকাৰী আঁচনি কেতিয়াবা বিফলতাৰ সন্মুখীন হ'ব লাগে, তাত ভুল কাৰ। এতিয়া ধৰি লওক গভৰ্ণমেণ্টে কিবা এটা স্কীম আনিছে, যিকোনো এটা স্কীম আনিছে, তাত কিন্তু কেতিয়াবা বিফলতা বুলি মই নকওঁ, কিন্তু তাত কিন্তু কেতিয়াবা অলপ বেমেজালিৰ সন্মুখীন হ'ব লগা হয়। ঠিক আছে, সেইটো কিয় হয়, সেইটো আপোনালোকে কি ভাবে, আপোনালোকে অনেষ্টলি জনাবচোন কমেণ্টত। এতিয়া মোৰ মতেতো এইটো কিমান দূৰ শুদ্ধ আপোনালোকে কমেণ্টত জনাব। মোৰ মতে তাৰ বাবে দায়ী জনসাধাৰণেই। কিবা এটা স্কীম ওলাইছে, সেই স্কীমটো চৰকাৰে কৈ দিছে যে তাত দৰিদ্ৰ মানুহৰ বাবে এই স্কীমটো হ'ব, এই দৰিদ্ৰ মানুহৰ বাবে এই স্কীমটো হ'ব, এই স্কীমটো হ'বলৈ হ'লে এইকেইটা অসুবিধা থাকিলে এই স্কীমটো পাব। কিন্তু তাত আমি কি দেখা পাওঁ যে একাংশ ধনী মানুহ গোটেইখিনি লাইফত ফুলফিলমেণ্ট হৈ আছে, যিখিনি লাইফত লাগে এক্সপেঞ্চিভ বস্তু কিনি আছে, কিন্তু চৰকাৰী আঁচনি তেওঁলোকে পাবলৈ কিন্তু আগ্ৰহী, চৰকাৰী আঁচনি পাবলৈ কিন্তু তেওঁলোকো আগভাগ লয়। তেওঁলোকৰ সেইখিনি প্ৰয়োজনে নাই, তেওঁলোকৰ লাইফত অলৰেডি আছে। যিখিনি দুখীয়াসকল, যিখিনি প্ৰাপ্য তেওঁলোকে পাব লাগে, কিন্তু কেতিয়াবা তেওঁলোকো বঞ্চিত হৈ যায়, আৰু সমাজত এচাম ধনী ব্যক্তিও কিন্তু এইখিনি বস্তু পায়। মই কথাটো আপোনালোকক মই যিটো কথা কৈছোঁ আপোনালোকৰ সেই কথাটো একমত হয়নে নহয় আপুনি জনাব। মোৰ মতে কিন্তু এইটো এনচাৰটো এনেকৈ দিয়াটো উচিত হ'ব। চ' আপোনালোকে মোৰ এনচাৰটো কেনেকুৱা পালে জনাব। আৰু শেষত যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, চেনেলটো যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, চেনেলটো গ্ৰ' হোৱাত সহায় কৰিব। আমাৰ যদি চেষ্টাখিনি আপোনালোকৰ যদি ভাল লাগিছে দেন আমাক সহযোগিতা কৰিব। ধন্যবাদ।